24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিব লাগিব বদৰুদ্দিন আজমল ডাঙৰীয়াই। 500 টকাত বিক্ৰী নহয় উজনিৰ অসমীয়া মহিলা। এগৰাকী তৃষ্ণা নেত্ৰীনাথ, এইটো এটা বেলেগ এটা টাইটেলৰ মানুহ দেখিছো, শিৱসাগৰৰ মানুহ তেখেত। এতিয়া তেখেতে কৈছে বদৰুদ্দিন আজমলক ক্ষমা খুজিবৰ কাৰণে কৈছে, মহিলাক ভৰিত ধৰাই 500 টকা দিছে, অসমীয়া মহিলাই 500 টকাৰ বিক্ৰী হৈ নাযায়। বদৰুদ্দিন আজমলক দিছে 1250 টকামান দিয়া হলে আপোনালোকে একেবাৰে মানে তলৰ কিবালৈকে দেখিবলৈ পালেহেঁতেন। মেখেলা দাঙি এক্সাৰচাইজ কৰি দিলেহেঁতেন, ভৰিকেইটা ওপৰলৈ উঠাই দিলেহেঁতেন, মেখেলাটো দাং খাই গলহেঁতেন, বুঢ়ী হওক জীয়াৰী হওক ভিতৰটোও দেখা পালেহেঁতেন। গতিকে 500 টকা দিয়াৰ কাৰণে অকল ভৰিখন হাত লাগক নালাগক চুই গুচি গল, তাৰ কাৰণে আজি বদনামী হৈছে। যদি 1250 টকা দি আপোনালোকে এক্সাৰচাইজ কৰক বুলি ক'লেহেঁতেন, কেমেৰা অন কৰিলেহেঁতেন। দেখিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই পইচাও দিছে আৰু অসমীয়া মহিলাৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক এক্সাৰচাইজো কৰাইছে। মেখেলা লাগিলে দাঙি মূৰত সোমাই যাওক। গতিকে এয়াই আমাৰ সমাজ, এয়াই আমাৰ অসমীয়া মহিলা। তেওঁ হেনো অসমীয়া মহিলা। মোৰ ওচৰত যদি তই তৃষ্ণা নেত্ৰী কি চেত্ৰী, মোৰ ওচৰত যদি তই এইখিনি জ্ঞানৰ কথা কৱ ন, এনেকা দুটা চৰ মাৰিম। তই যেনেকুৱা নেত্ৰী নহয় XYZ, তই বদৰুদ্দিন আজমলৰ ঘৰ ঘেৰাও কৰিবলৈ যাব পাৰিবি যেতিয়া মোৰ ঘৰো পাৰিবি, তই আহি যাবি, তোক এনেকুৱা মাৰিম ন, তই নিজকে পাহৰি যাবি যে মই অসমীয়া আছিলো নে নেপালী আছিলো নে বিহাৰী আছিলো, নেত্ৰী আছিলো নে চেত্ৰী আছিলো, তই নিজে পাহৰি যাবি। কাৰণ ইমানকণ জ্ঞান লৈ কথা বতৰা নকবি, বুজি পালি? তোৰ কথা ষ্টাইলটো কি যে 500 টকাত অসমীয়া মহিলা বিক্ৰী নহয়, মানে সৰহকে দিলে বিক্ৰী হৈ যাব, কাৰোবাৰ লগত শুই দিব। তই এইটো বুজাইছ নেকি? বদৰুদ্দিন আজমলে অসমীয়া মহিলাক কিনিবলৈ আহিছিল নেকি? কাৰোবাক বিপদত পৰিছে, কোনোবা মানুহ যেতিয়া ঘৰখন শুকাইছে, খাবৰ কাৰণে এমুঠি নাই, তেওঁক যেতিয়া টকা 500 দিছে, তেওঁ সকাহ পাইছেনে? চৰকাৰেতো এতিয়ালৈকে ধিমহে কৈ আছে কিমান টকা দিলে। এতিয়া মই এটা কথা কওঁ, বদৰুদ্দিন আজমলক মই লৈ আহিম, মই সংগঠন গোটাই, মই দল গোটাই বদৰুদ্দিন আজমলৰ ঘৰত গৈ মই ঘেৰাও কৰি বদৰুদ্দিন আজমলক লৈ আহিম আৰু সেই মহিলাসকলৰ ওচৰত মই মাপ খোজাম। কিন্তু তই এইটো দায়িত্ব ল'ব লাগিব যে বদৰুদ্দিন আজমলে যিমান টকা ব্যয় কৰিলে, তইতো কৈছ যে উজনিৰ মহিলা আমি ভিখাৰী নহয়, উজনিৰ মহিলা এনেকুৱা নহয়, উজনি তেনেকুৱা নহয়, উজনিত তেনেকুৱা নহয়, উজনিৰ পৰা খেদা খাব, উজনি আমুক, উজনি তামুক, উজনি বহুত দামী জেগা। গতিকে মই প্ৰশ্ন কৰিছো যে বদৰুদ্দিন আজমলক মই লৈ আহিম, সেই মহিলাসকলৰ ওচৰত ভৰিত ধৰি সেৱা খুজিব, ভৰিত ধৰি ক্ষমা খুজিব। ক্ষমা খোজাৰ পিছত সেই বদৰুদ্দিন আজমলে যিখিনি টকা উজনিৰ বানপানীত ব্যয় কৰিলে, কাৰণ তোৰতো লেভেল বহুত ওপৰত, তই ভিক্ষা নল, তই উজনিৰ ৰাইজে যিখিনি ভিক্ষা ললে তই ভিক্ষাখিনি ঘূৰাই দিব লাগিব। তই মূল মন্ত্ৰ উজনিৰ মাইকী বুলি তই যেতিয়া কথা বতৰা কলি, তই সেই ভিক্ষাখিনি যদি ঘূৰাই দিব পাৰ, কমেও 3-4 কোটি টকা যদি ঘূৰাই দিব পাৰ, তেতিয়া বদৰুদ্দিন আজমলক মই উজনিত আনি পেলাই ক্ষমা খুজাই দিম। পাৰিবি? তোৰ কেপাচিটি আছে? তোৰ 14 গোষ্ঠী বিক্ৰী কৰি তই 4-5 কোটি টকা তই মেনেজ কৰিব পাৰিবি? কেপাচিটি আছে? গতিকে যিমানৰ মানুহ সিমানত থাকিবি। মোবাইলৰ কেমেৰাত কথাকেইটা কৈ দিলে ডাঙৰ মানুহ হৈ নাযাওঁ। বদৰুদ্দিন আজমলৰ ভৰিত কেঁচা আঙুলিৰ এটা টোপালৰ যোগ্য নহয়, বুজি পালি তই? গতিকে মানুহক বৰজনক কথা কওঁতে চাই চিতি ক'ব লাগে। তেওঁ ধৰ্ম যিয়ে নহওক, তেওঁ বৰ হয়, তেওঁ ডাঙৰ হয়। তেওঁক যিসকলে ভৰিত ধৰিছে, কাৰোবাৰ শহুৰ বয়সৰ, কাৰোবাৰ বাপেকৰ বয়সৰ, কাৰোবাৰ দাদাকৰ বয়সৰ, সকলোতকৈ তেওঁ ডাঙৰেই হয় বয়সত। তোৰ ভৰিখন চোৱাটো কি ডাঙৰ কথা হ'ল? তোৰ বেয়া কথা কবলৈ মন যায়, তোক বেয়া কথা মই নকওঁ, তোক আজি প্ৰথম দেখিছো সেইকাৰণে বেয়া কথা নকওঁ। দেখাত তোক মানে সেই 500 টকাত 1000 টকা, 500 টকা, 200 টকাত বিক্ৰী হোৱা মহিলাৰ নিচিনাহে লাগিছে কথা বতৰাবিলাক চাই। কাৰণ কোনো জ্ঞানী মহিলাই এনেকুৱা কথা নকয় যে দুখৰ সময়ত আহিছে। বদৰুদ্দিন আজমল এজন মতা মানুহ হয়, গতিকে এগৰাকী মহিলা এজন মতা মানুহৰ ভৰি চোৱাটো কোনো ডাঙৰ কথা নহয়। আমাৰ সমাজত আছে, আমাৰ ধৰ্মত আছে, সেইটো এটা ডাঙৰ কথা নহয়। গতিকে 500 টকা দিছে, তেওঁ প্ৰথমত বহুত দিলে, এতিয়াও যে 500 টকাকৈ দি থাকিবৰ কাৰণে তেওঁ আহিছে বা তেওঁৰ কেপাচিটি আছে, সেইটোৱে আমি তেওঁৰ ওচৰত অশেষ ধন্যবাদ। কিয়নো আমাৰ চৰকাৰখনে এবাৰেই ভালকৈ আমাক দিব পৰা নাই। গতিকে বদৰুদ্দিন আজমলে আমাক বাৰে দিছে। গতিকে আমি উজনিৰ বা মানে মানুহসকল মানত পৰাৰ কাৰণে আজি নামনিৰ পৰাও বা অসমৰ বাহিৰৰ পৰাও দৌৰি আহিছে। আমি খুব সৌভাগ্য, আমি নিজকে গৌৰৱান্বিত হৈছো যে আমাৰ উজনিৰ বিপদত কিন্তু সকলো দেশ আজি দৌৰি আহিছে। আগত কিন্তু নামনিতো বানপানী হয়, এনেকুৱা ধৰণে কিন্তু উপৰি জুপৰি নাযায়। এয়াই লাষ্ট গ'ল। ধিক্কাৰ সেইসকল অভদ্ৰ মহিলা, অভদ্ৰ পুৰুষলৈ, যি আচলতে কি বুলি কম, খাই পাত ফলা বুলি কয়। আচলতে যিখন থালিত খালে সেইখনতে হাগি দিলে, তেনেকুৱা নিচিনা কথা। খাই পাত ফলা, নমক হাৰাম, এই খেচেৰা মানুহখিনিক আচলতে শাস্তিহে দিব লাগিছিল। ইহঁতক কোনো সহায় কৰিবলৈ যাব নালাগিছিল।
মূল কথা কিন্তু যিবিলাকৰ বিবেক বিক্ৰী হৈ গৈছিল সেইবিলাকৰ ঘূৰি আহিল কিন্তু এওঁলোকক নতুনকৈ আকৌ কোনোবা পংগু মানৱে অংক কৰি মানে এওঁলোকক আকৌ নতুনকৈ ঘূৰাই আনিব খুজিছে যিসকল পংগু মানৱ যিসকলে যথা সময়ত সহযোগিতা কৰিব নোৱাৰিলে সহায় কৰিব নোৱাৰিলে সেই সহায় যেতিয়া বদৰুদ্দিন আজমলে কৰি বা ল'লে লোৱাৰ কাৰণে সেই পংগু মানৱসকলে এতিয়া এনেকুৱা মানুহক ব্যৱহাৰ কৰিছে আইচা বেইচা য'ত যি আছে সকলো আহি যা আমাক সহযোগিতা কৰ গতিকে কথা বতৰাই কৈ যে এগৰাকী বেইচা মানুহৰ এনেকুৱা কথা 500 টকাত মহিলা বিক্ৰী নহয় কোনেও কিনিবলৈ অহা নাই ন সহায় কৰিবলৈ আহিছে তো বিক্ৰী কৰা কথাটো ক'ৰ পৰা আহিল মানে তুমি বিক্ৰী হোৱা সৰহীয়া টকাত তুমি ৰাতি ৰাতি হোটেলত থকা মাইকী সেইকাৰণে তোমাক দেৰিকে দেখিছো চৰিয়াই কাণৰ পৰ্দা ফালি দিম চিনি পোৱা নাই চালা কুত্তাৰ বাচ্চি কথা কব আহ যদি কথা কব নাজানা কথা নকবি তো ধন্যবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই মহিলাগৰাকীক য'তে পাই ত'তে চেনেলে এপাত সকলোৱে দি যাওক